আসলতে এই মানৱ সৰবৰাহকাৰী বুলি আমি যেতিয়া এই প্ৰসংগটো আজি আনিছোঁ মই আৰম্ভণিতেই কৈছোঁ এটা স্পৰ্শকাতৰ আসলতে বিষয় কিন্তু মই এটা কথাও ক'বলৈ বিচাৰিম যে এই বিষয়টোত আসলতে যিমান গুৰুত্ব দিব লাগে মোৰ বোধেৰে সিমানখিনি হয়তো গুৰুত্ব বৰ্তমান সময়লৈকে বিষয়টোৱে পোৱা নাই কাৰণ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ঠাইৰ পৰা এই ল'ৰা ছোৱালী নোহোৱা হোৱাৰ ঘটনা ঘটিয়েই থাকে আমি এনেধৰণৰ খবৰ আসলতে প্ৰায় প্ৰত্যেক দিনাখনেই লাভ কৰোঁ এই যুৱতী নোহোৱা হোৱাৰ খবৰ শিশু নিৰুদ্দেশ হোৱাৰ খবৰ পাই থাকোঁ আৰু তেওঁলোক যে একোটা মানৱ সৰবৰাহকাৰীৰ চক্ৰৰ কবলত পৰে বিভিন্ন প্ৰান্তলৈ যায় ক'ত কেনেধৰণে তেওঁলোকে আসলতে সৰব হৈ আছে এই এটা আসলতে স্পৰ্শকাতৰ বিষয় এইখিনি কথা আপুনি কেনেধৰণে চাই কেনেধৰণে ভাবিছে শ্যামলী প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ যে স্পৰ্শকাতৰ বুলি কৈছে আৰু আপুনি বিষয়টো উত্থাপন কৰিছে বহু লোক আছে আমাৰ সমাজত স্পৰ্শকাতৰ বুলি জানে বুজি পাই উপলব্ধি কৰে কিন্তু তেওঁলোকে সেই কথাটো উলিয়াব নিবিচাৰে কোনো বিশেষ উদ্দেশ্য লৈ নহয় একাংশ মানুহে দেখিব যে আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ কিছুমান ব্যক্তিৰ দপদপনি আৰু কিছুমান ব্যক্তিৰ কণ্টেণ্ট ক্ৰিয়েট কৰা ধৰণৰ তেওঁলোকৰ যিটো চাল চলন ব্যৱহাৰ আৰু কথা বতৰা তেওঁ শাসকীয় দলতো পাব বিৰোধী পক্ষতো পাব সেইবোৰ কথাক লৈ সাধাৰণতে টেলিভিছনৰ মজিয়াত আচলতে বেছি আলোচনা যেতিয়া হ'ব তেতিয়া আচলতে গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয় যিবোৰ বিষয়ে আচলতে এখন সমাজক সন্তুষ্ট কৰে শংকিত কৰে আৰু বিভিন্ন সময়ত বিৰক্ত কৰে তেনেবোৰ কথা আমি আলোচনা কৰিব নিবিচাৰোঁ বা কৰিবলৈ সুবিধা নাপাওঁ আপুনি সেইবাবে লোৱা বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ মানৱ সৰবৰাহকাৰী বুলি ক'লে আমাৰ শৈশৱলৈ মনত পৰে আমি যেতিয়া চানমাৰী ইৰিগেশ্যন কলনী ডাঙৰ হৈছিলোঁ তেতিয়াই কয় সোপা ধৰা বুলি এটা কথা আমি সকলোৱে শুনিছিলোঁ সোপা ধৰাক লৈ পেলাই মাক দেউতাকে ভয় খুৱাই আমাৰ মামা খুৰা খুৰীহঁতেও ভয় খুৱাইছিল কিন্তু সোপা ধৰাৰ জৰিয়তে সোপা ধৰাক আপুনি যদি খুব লিটাৰেলি লয় আৰু যদি খুব ৰূপকাত্মকভাৱে লয় মেটাফৰিকেলি লয় সেই গোটেই কথাটোৱে আচলতে মানৱ সৰবৰাহকাৰী যিটো বিচিত্ৰ এটা ৰূপ সেই ৰূপটো সাংঘাতিক নেতিবাচক আৰু ধ্বংসাত্মক কেনেকৈ আচলতে মানুহৰ শৈশৱ লুণ্ঠন কৰা মানুহৰ কৈশোৰ লুণ্ঠন কৰি মানুহক সম্পূৰ্ণৰূপে ধ্বংস কৰি নিজৰ অৰ্থনৈতিক উত্তৰণৰ বাবে মানৱ সম্পদক ব্যৱহাৰ কৰা যিটো প্ৰবৃত্তি আছিল সেই প্ৰবৃত্তি কিন্তু চেগা চুৰুকাকৈ আমি আচলতে যোৱা বহুত দশক ধৰি দেখি আহিছোঁ আজিৰ এতিয়া আপুনি যিটো বিষয়ৰ প্ৰেক্ষাপটত কথাটো উত্থাপন কৰিছে যে বিহাৰত প্ৰায় 115 গৰাকী বিশেষকৈ মানে সৰু ছোৱালী কিশোৰীয়ে হওক যুৱতীয়ে হওক আমাক ধৰা পৰিছে আৰু 9জন মানুহক ইতিমধ্যে গ্ৰেপ্তাৰো কৰিছে তেওঁতো আইনৰ শাসনৰ জৰিয়তে হ'ব সেইটো এটা বেলেগ বিষয় কিন্তু এই কথাটোৱে প্ৰমাণ কৰে অসমৰ বা অন্যান্য অঞ্চলৰো প্ৰান্তীয় অঞ্চলত বসবাস কৰা আপুনি যদি চাই যে গুৱাহাটীৰ পৰা দূৰ যেনেকৈ আমি উত্তৰ পূৰ্বাঞ্চলে সদায় কৈ থাকোঁ দিল্লীৰ পৰা বহু দূৰত ঠিক তেনেকৈ গুৱাহাটীৰ পৰা বহু দূৰত থকা প্ৰান্তীয় অঞ্চলৰ অৰ্থনৈতিকভাৱে দুৰ্বল আৰু সচেতনতাৰ দিশৰ পৰা কিছু হ'লেও তেওঁলোক পাছপৰা মানুহৰ ল'ৰা ছোৱালীক সাধাৰণতে তেওঁলোকে লক্ষ্য কৰি লয় আপুনি যিটো কথা কৈছে টাৰ্গেট কৰি লয় আৰু তেওঁলোকক বিভিন্ন প্ৰলোভনেৰে সৈতে কেতিয়াবা বলেৰে সৈতে তেওঁলোকক ইয়াৰ পৰা লৈ যায় আৰু সেই লৈ যোৱাৰ আঁৰত আচলতে সেই কৌশলৰ আচলতে এটা বহুমাত্ৰিক কৌশল আছে কেতিয়াবা বলপূৰ্বকভাৱে তেওঁলোকক লৈ যোৱা বাতৰি আমি পঢ়িবলৈ পাওঁ কেতিয়াবা ফুচুলাই লৈ যোৱাৰ কথা পাওঁ আৰু আপুনি যিহেতু আন এটা প্ৰসংগ উত্থাপন কৰিছে সেই প্ৰসংগটো খুব গুৰুত্বপূৰ্ণ সেই প্ৰসংগটোৰ ভাৱে নিৰাবেগভাৱে আলোচনা নহয় যে বিয়াৰ কথাটো লাভ জেহাদৰ কথাটো তাত কি আলোচনা হয় শাসকীয় দলটোৱে হঠাতে আনি দিব হিন্দু মুছলমানৰ কথা সকলোতে হিন্দু মুছলমান কৰি তেওঁলোকে এই যিটো কঠোৰ সমস্যা হিন্দু মুছলমানৰ কোনো কথা নাই ফৌজদাৰী আইনৰ মতে ক্ৰিমিনেল আইনৰ মতে আপুনি যদি কোনোবা এজন মানুহ দোষী হয় তেওঁ নাস্তিক হওক অজ্ঞেয়বাদী হওক খ্ৰীষ্টিয়ান হওক হিন্দু হওক মুছলমান হওক তেওঁ একেই শাস্তি কাৰণ তাত কোনো ইউনিফাইড চিভিল কোডৰ কথা নাই এইটো ফৌজদাৰী ক্ৰিমিনেলৰ কথা আনিব লাগে কিন্তু আমাৰ এটা ক্ষেত্ৰত দেখা যায় আমি যদি বাতৰি কাকত চাওঁ সেই কথাটো আপুনি লক্ষ্য ৰাখিব লাগিব যোৱা 20-30 বছৰৰ বাতৰি কাকত চালে অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত যে আমাৰ বংগমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা আপাত দৃষ্টিত সদায় বেছি যেন লাগে কিহৰ বাবে বেছি সেইটো সভ্য সমাজে সংস্কৃত সমাজে সচেতন সমাজে সেই কথাবোৰ আচলতে বিচাৰ বিশ্লেষণ কৰিব লাগে কিন্তু তাকে নকৰি এটা জনসমষ্টি 80 লাখ 90 লাখ 1 কোটি মানুহক দোষী সজাই যেতিয়া আপুনি কথাবোৰ আগবঢ়াবলৈ যাব তেতিয়াহ'লে আপোনাৰ কথাবোৰ কি হয় এই কথাবোৰ আলোচনা নহয় আৰু অথনি মই আৰম্ভণিতে দৰে কন্টেন্ট ক্ৰিয়েটৰ আমাৰ ৰাজনীতিৰ কন্টেন্ট ক্ৰিয়েটৰ বিলাকে যিবোৰ কথা কয় সেইবোৰ কথাই মানুহক বিভ্ৰান্ত কৰে কিন্তু তাৰ সেই কন্টেন্ট ক্ৰিয়েটৰৰ এই দপদপনিৰ মাজত আজি শ্যামলী বৰঠাকুৰে এনকে টিভিত এইটো আলোচনা কৰিছে মোৰ বিশ্বাস ইয়াৰ মাজেদি অন্তত কিছু অৰ্থপূৰ্ণ কথাৰ সন্ধান আমি কৰিব পাৰিম